নমস্কাৰ আজি 14 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মোদীক ভৰি চুই সেৱা কৰিছে আজি নীতিশ কুমাৰে এটা পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি সেৱা কৰিছে নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোদীৰ লগতে নীতিশ কুমাৰৰ দেখা গ'ল এক অন্য দৃশ্য গুৰুত্বপূৰ্ণ খবৰ এতিয়া দেশ জুৰি সেই দৃশ্যক লৈ আৰম্ভ হৈছে বিশেষ চৰ্চাৰ হঠাৎ এখন সভাত মোদীৰ ভৰিত ধৰি সেৱা কৰিছে নীতিশ কুমাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ সংশোধনী বিলক লৈ বিজেপিৰ মতানৈক্য চলি আছে নীতিশ কুমাৰৰ আৰু সেই সময়তে মোদীৰ ভৰিত ভৰি চুই সেৱা কৰিবলৈ চেষ্টা কৰিছে নীতিশ কুমাৰে সেই সময়তে মোদীৰ ভৰিত দেখিবলৈ পোৱা গৈছে ভৰি চুই এইদৰে সেৱা কৰা পৰিলক্ষিত হৈছে নীতিশ কুমাৰে বুধবাৰে বিহাৰত এই দৃশ্য দেখিবলৈ পোৱা গৈছে বিহাৰৰ এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৰি চুই সেৱা কৰিবলৈ চেষ্টা কৰিছে নীতিশ কুমাৰে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছত এইবাৰ মুখ্যম আঘাত নিশা ৰাইজৰ দলত শ শ কংগ্ৰেছীয়ে যোগদান কৰা পৰিলক্ষিত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ উপ নিৰ্বাচনৰ ভোটদানৰ সময়তেই কংগ্ৰেছত মুখ্যম আঘাত এবাৰ একেলগে 5 শতাধিক কংগ্ৰেছী যোগদান ৰাইজৰ দলত পলিটিক্যাল ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নাওবৈছাত অখিল গগৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিশাল জনসভা আয়োজন কৰা হৈছে আৰু নাওবৈছাৰ সংখ্যালঘু এলেকাত ক্ৰমাৎ জনপ্ৰিয়তা বাঢ়িছে অখিল গগৈ বিগ ব্ৰেকিং নিউজ নাওবৈছাৰ সংখ্যালঘু এলেকাত ক্ৰমাৎ জনপ্ৰিয়তা বাঢ়িছে অখিল গগৈ আৰু অখিল গগৈৰ সভাত যোগদান সভাত উপস্থিত থাকিয়েই কংগ্ৰেছ বিজেপিক সমালোচনা কৰিছে অখিল গগৈয়ে ডাঙৰ খবৰ কংগ্ৰেছৰ ভুল নীতিৰ বাবেই উপ নিৰ্বাচনত ফলাফল আশানুৰূপ নহব বুলি মন্তব্য কৰা হৈছে ডাঙৰ খবৰ উপ নিৰ্বাচনৰ ভোটদানৰ সময়তে কংগ্ৰেছত মুখ্যম আঘাত ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো উপ নিৰ্বাচনৰ ভোটদানৰ সময়তে কংগ্ৰেছত মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলমানক ভীতিগ্ৰস্ত কৰাটোৱে বুলডোজাৰ একচনৰ লক্ষ্য মন্তব্য কোনে কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ মুছলমানক ভীতিগ্ৰস্ত কৰাটোৱে বুলডোজাৰ একচনৰ লক্ষ্য এবাৰ মুছলমানসকলক ভয় খুৱাবলৈ বুলডোজাৰেৰে ভাগি দিয়া হয় ঘৰ কোনে মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বুলডোজাৰ একচনৰে একাংশই কাহিব বিচাৰিছে মুছলমানৰ অধিকাৰ কেৱল সিমানেই নহয় উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে প্ৰাক্তন কংগ্ৰেছী সাংসদৰ তৰফৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে বুলডোজাৰ একচনক অসাংবিধানিক আখ্যা প্ৰাক্তন কংগ্ৰেছী সাংসদ হুছেইন দলবয়ৰ কোনো লোকে ভুল কৰিলেই ঘৰ ভাঙি দিয়াটো উচিত নহয় বুলি তেওঁ মন্তব্য কৰিছে অসাংবিধানিক বুলি তেওঁ মন্তব্য কৰিছে কোনো লোকে যদি ভুল কৰে তেতিয়াহলে ঘৰ ভাঙি দিয়াটো কোনো প্ৰকাৰে উচিত নহয় বুলি মন্তব্য মুছলমানসকলৰ অধিকাৰ উলংঘা কৰিব বিচাৰিছে চৰকাৰে আৰু বুলডোজাৰে ঘৰ ভাঙি দিয়া পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আহ্বান দলবয়ৰ আন এক ডাঙৰ খবৰ হৈছে এবাৰ চিন্তাত পৰিছে কংগ্ৰেছ কি হ'ব প্ৰিয়ংকা গান্ধীৰ ভৱিষ্যত বিগ পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ চিন্তাত পৰিছে কংগ্ৰেছ কি হ'ব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কি হ'ব প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক ভৱিষ্যত ৱাইনাড সমষ্টিত কম ভোট গ্ৰহণে বিপদত পেলাব নেকি কংগ্ৰেছক ডাঙৰ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ ভোট উপ নিৰ্বাচনৰ সমষ্টিটোত কেৱল 64.72% ভোট গ্ৰহণহে সম্পন্ন কৰা হৈছে সমষ্টিটোত আটাইতকৈ কম ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ তাক লৈ চিন্তিত হৈ পৰিছে কংগ্ৰেছে দাবী কৰিছিল 5 লাখ ভোটত জয়ী হ'ব প্ৰিয়ংকা গান্ধী আৰু ভোটদানৰ হাৰ কম হোৱাৰ বাবে এতিয়া চিন্তা বৃদ্ধি পাইছে কংগ্ৰেছ নেতৃত্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 5 লাখ ভোটৰ ব্যৱধান হ'বনে নাই তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কংগ্ৰেছ শিবিৰ 2009 চনৰ পিছত আটাইতকৈ কম ভোটদানৰ হাৰ সমষ্টিটোত
সমষ্টিটোত কংগ্ৰেছৰ স্থিতি মজবুত নহয় বুলি ধাৰণা কৰিছে একাংশই। ইফালে কংগ্ৰেছৰ চিন্তা দিনক দিনে বৃদ্ধি পাইছে, কিয়নো সমষ্টিটোত অতি কম হাৰত যি ভোটদান কৰিছে জনতাই, আৰু তাক লৈ এতিয়া কংগ্ৰেছ চিন্তিত হৈ পৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰাস উৎসৱত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে লটাৰী খেল। কঠোৰ হৈ পৰিছে দেশৰ উচ্চ ন্যায়ালয়। ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ, এইবাৰ ৰাস উৎসৱত লটাৰী খেল অনুষ্ঠিত কৰা কমিটিসমূহৰ বাবে বেয়া খবৰ আছে, কিয়নো লটাৰী খেলক লৈ কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাস উৎসৱত কোনো পৰ্যায়ে অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব লটাৰী খেল। বাকী নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিভিন্ন ৰাস সমিতিয়ে লটাৰীৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন খাৰিজ কৰা হৈছে। উপহাৰ কুপন লাকি ড্ৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা। এবাৰ নলবাৰী, পলাশবাৰী, হাউলিকে ধৰি বহু ঠাইত এইবাৰ নহ'ব লটাৰী খেল। অনলাইন বা অফলাইনত কোনো মাধ্যমেৰে পাতিব নোৱাৰিব লটাৰী খেল, কিয়নো উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইতিমধ্যে সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা কৰিছে দেশৰ উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা অক্টোবৰত এই নিষেধাজ্ঞা জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে, আৰু তাৰ পিছতেই অনুমতি বিচাৰি একাংশই দাখিল কৰিছিল আবেদন, আৰু সকলো আবেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উপ নিৰ্বাচনত বিজেপিয়ে চলাইছে গুণ্ডা ৰাজ। নিৰ্বাচন আয়োগে লৈছে শাসক দলৰ পক্ষ, নোহোৱা হৈছে আইন শৃংখলা পৰিৱেশ। বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে। এইবাৰ উপ নিৰ্বাচনত বিজেপি এক প্ৰকাৰ গুণ্ডা ৰাজ চলাইছে, মাফিয়া ৰাজ চলাইছে বিজেপিয়ে এইবাৰ নিৰ্বাচনত। কোনে মন্তব্য কৰিছে মুহূৰ্তত সেই বিশেষ খবৰটো লৈ অহাৰ চেষ্টা কৰিছো। গুৰুত্বপূৰ্ণ খবৰ, মাফিয়া ৰাজ চলাইছে বিজেপিয়ে এইবাৰ নিৰ্বাচনত। নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে শাসক দলৰ পক্ষত থাকে। নিৰ্বাচন আয়োগ নিৰপেক্ষতা অৱলম্বন নকৰি শাসক দলৰ পক্ষ লৈছে। অসমত যে এই মুহূৰ্তত কোনো ধৰণৰ আইন শৃংখলা পৰিৱেশ নাই। অসমত কেৱল মাত্ৰ বিজেপিয়ে গুণ্ডাৰ শাসন চলাইছে। চামগুৰিৰ উপ নিৰ্বাচনৰ পৰিস্থিতিয়ে সকলো প্ৰমাণ কৰি দিছে। বিগ ব্ৰেকিং নিউজ, পলিটিকেল ব্ৰেকিং নিউজ। এইবাৰ চামগুৰিত উপ নিৰ্বাচনৰ পৰিস্থিতিয়ে সেয়া যেন সকলো প্ৰমাণ কৰি দিছে। এবাৰ ৰাইজৰ দলৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, ট্ৰেডিং কেলেংকাৰীৰ গোচৰত চুমি আৰু অন্যান্যৰ জামিনৰ সিদ্ধান্তত বিলম্ব CBI আদালতৰ। অনলাইন ট্ৰেডিং কেলেংকাৰী চলি থকা তদন্তৰে উল্লেখযোগ্য পৰিঘটনা ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ চুমি বৰাৰ লগতে তেওঁৰ স্বামী তাৰ্কিক বৰা আৰু তেওঁলোকৰ সহযোগী বিশাল ফুকন CBIৰ বিশেষ আদালতত হাজিৰ হৈছে। ইয়াৰ উপৰিও আন দুজন অভিযুক্ত অভিজিত চন্দ্ৰ আৰু স্বপ্নলীল দাসো আদালতত উপস্থিত আছিল। হাই প্ৰফাইল ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত অভিযোগৰ সন্মুখীন হৈছে অভিযুক্ত। যদিও আজিৰ শুনানিৰ সময়ত তেওঁলোকে জামিনৰ বাবে আবেদন জনাইছিল, তথাপিও আদালতে তেওঁলোকৰ জামিন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই।